কিশোৰী অপহৰণ কৰি হত্যাক লৈ উত্তাল ৰহা থানাৰ সন্মুখত উত্তেজিত ৰাইজৰ ৰুদ্ৰমূৰ্তি। আৰক্ষীৰ সন্মুখতেই আৰক্ষীক ককৰ্থনা মাতৃ সমাজৰ। কিশোৰী হত্যাৰ ন্যায়, অপৰাধীক ফাঁচীৰ দাবী ক্ষুব্ধ ৰাইজৰ। পিতৃ মাতৃয়ে ব্যৱহাৰ কৰা একমাত্ৰ মোবাইলটোৰ সৈতে 11 জুনত ৰহাৰ পৰা নিৰুদ্দেশ হোৱা 14 বছৰীয়া কিশোৰীগৰাকীৰ মৃতদেহ 16 তাৰিখে নিশা প্ৰায় 12 বজাত উদ্ধাৰ হ'ল নগাঁৱত। মৃতদেহটো উদ্ধাৰ হোৱাৰ এই য'ত মই থিয় হৈ আছো, ইয়াৰ পৰা ঠিক এইফালে মূৰৰ অংশ আছিল আৰু এইখিনিৰ পৰা এইফালে ভৰিৰ অংশ আছিল। গতিকে প্ৰাথমিকতে আৰক্ষীয়ে সন্দেহ কৰিছে যে গাড়ীখন এই লাওখোৱা পথৰ অৰ্থাৎ লাওখোৱা দিশৰ পৰা আহি থকা কোনো এখন গাড়ীয়ে এইখিনিতে ৰৈ আন্ধাৰৰ সুযোগ লৈ মৃতদেহটো ইয়াত পেলাই থৈ ইয়াৰ পৰা ততাতৈয়াকৈ গুচি গৈছিল। কোনে কিয় হত্যা কৰিলে 14 বছৰীয়া 6ষ্ঠ শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকীক? কিশোৰী হত্যাৰে জড়িত থকাৰ সন্দেহত ইতিমধ্যেই 3জনক গ্ৰেপ্তাৰ আৰু এজনক সোধা পোছাৰ বাবে আটক কৰিছে নগাঁও আৰক্ষীয়ে। গ্ৰেপ্তাৰ আমিৰ হামজা, আবু হানিফা আৰু ফাইজুৰক। আটক কৰা হৈছে প্ৰশান্ত দাস নামৰ এজনক। হত্যাৰ বলি হোৱা কিশোৰীগৰাকী পিতৃ মাতৃৰ সৈতে মাত্ৰ কেইমাহমান পূৰ্বেহে উঠি আহিছিল ৰহাৰ এই ঠাইখিনিলৈ। নতুনকৈ বসতি লোৱা পৰিয়ালটোৰ নতুন বাসস্থানৰ সমীপতেই এগৰাকী আৰক্ষীৰ লোকে নিৰ্মাণ কৰি থকা এইটো ঘৰতেই শ্ৰমিক হিচাপে নিয়োজিত আছিল হামজা, হানিফা আৰু ফাইজুৰ। নিৰ্মাণস্থলীৰ কাষতেই থকা কিশোৰীগৰাকীৰ ঘৰলৈ সাধাৰণতে পানী আনিবলৈ বা আন কিছু আনুষংগিক কাৰণত গৈ চিনাকি হৈছিল আবু হানিফা নামৰ শ্ৰমিকটোৰ। কিশোৰীগৰাকীৰ সৈতে আবু হানিফাৰ ফোনতো বাৰ্তালাপ হোৱাৰ তথ্য পাইছে আৰক্ষীয়ে। নিৰুদ্দেশ হোৱাৰ দিনটোতো অৰ্থাৎ 11 জুনৰ দিনৰ ভাগত হানিফাৰে মোবাইলত ফটো উঠিছিল কিশোৰীগৰাকীয়ে, যাক লৈ আবু হানিফা আৰু কিশোৰীগৰাকীক গালি পাৰিছিল মাকে। আৰু মাতৃৰ গালি শুনিয়েই ঘৰৰ পৰা ওলাই আহিছিল কিশোৰীগৰাকী। আৰু তাৰ পাছত 6টা দিনৰ পাছত নগাঁৱত উদ্ধাৰ কিশোৰীগৰাকীৰ মৃতদেহ। ডিঙিত কাপোৰজাতীয় সামগ্ৰীৰে চেপি ধৰি হত্যা কৰাৰ চিন স্পষ্ট। ষ্ট্ৰেংগুলেশ্যনৰ মাৰ্ক পোৱা গৈছে গামোচা এখনেৰে। লগে লগে আমি তাত যিখিনি ক্ৰাইম চিন অফিচাৰৰ যিখিনি কাম আছে সেইখিনি আমি কৰি বডিটো আমি হস্পিটেললৈ আনো। দ্বিতীয় দিনাখন তেওঁলোকক গাৰ্জেনে আহি চিনাকি দিয়ে 14 বছৰ বয়সৰ। এতিয়ালৈকে 3জন ব্যক্তি আমি এৰেষ্ট কৰিছোঁ। এজন আমি কালি ৰাতি আনিছোঁ সোধ পোছাৰ কাৰণে, কাৰণ তেওঁৰ লগত আমি কিবা কিবি অলপ লিংক পাইছিলোঁ। তদন্তকাৰী আৰক্ষীয়ে শেহতীয়াকৈ আটক কৰিছে প্ৰশান্ত দাস নামৰ এজন যুৱকক। কিশোৰীগৰাকীৰ পুৰণা ঘৰৰ প্ৰতিবেশী প্ৰশান্ত দাস। মাতৃৰ গালি খাই ঘৰৰ পৰা ওলাই অহা কিশোৰীগৰাকীয়ে ফোন কৰিছিল প্ৰশান্তক। আৰক্ষীৰ সন্দেহ প্ৰশান্ত দাস অৱগত হ'ব পাৰে ঘৰৰ পৰা ওলাই কাৰ সৈতে কলৈ গৈছিল কিশোৰীগৰাকী। 11 তাৰিখে ঘৰৰ পৰা ওলাই গৈ 2 দিন গুৱাহাটীত আছিল কিশোৰীগৰাকী। 14, 15 আৰু 16 তাৰিখে ক'ত আছিল আৰু কাৰ লগত আছিল কিশোৰীগৰাকী, সেই 3 দিনৰ তথ্য বৰ্তমানো লাভ কৰা নাই আৰক্ষীয়ে, কাৰণ উক্ত 3 দিনত মোবাইল ফোনটো অফ আছিল কিশোৰীগৰাকীৰ। গুৱাহাটীত 2 দিন থকা কিশোৰীগৰাকীৰ মৃতদেহ কেনেকৈ ওলালগৈ নগাঁৱত? আৰক্ষীয়ে সন্ধান পাইছে মোবাইল ফোনটোৰ। মোবাইলটো তেওঁ একচুৱেলি তেওঁৰ ঘৰৰ যিটো মোবাইল, তেওঁ মাকেও ব্যৱহাৰ কৰে, দেউতাকেও কৰে, তেওঁ কৰে। সেই মোবাইলটোৱে লৈ অহা বুলি আমাক জনাইছিল। আমি যেতিয়া তদন্তত দেখিলোঁ যে সেই মোবাইলৰ পৰাই আকৌ বেলেগ কনভাৰ্চেশ্যনৰ ঘৰৰ মানুহৰ আছিলে। মোবাইলটো কিশোৰীৰ লগত থকাটো আমি যেতিয়া তেওঁৰ মৃতদেহটো পাইছোঁ তেতিয়াতো আমি পোৱা নাই মোবাইল, কিন্তু মোবাইলৰ আমি এটা সংবাদ পাইছোঁ, আমি সেইটো ৰিকভাৰ কৰিম আৰু সোনকালে। আৰু যিখিনি মই ক'লোঁ যে কেনেকৈ আকৌ গুৱাহাটীৰ পৰা বেগ হ'ল ইয়ালৈকে আৰু মোবাইলৰ যিটো কথা আপুনি ক'লে সেইখিনি পালে আমি গোটেইখিনি একেলগে আমি আপোনালোকক জনাই দিম। ইতিমধ্যেই গ্ৰেপ্তাৰ কৰা আমিৰ হামজা, আবু হানিফা আৰু ফাইজুৰ কিমান জড়িত কিশোৰীগৰাকীৰ হত্যাৰ সৈতে? 11 তাৰিখে অৰ্থাৎ কিশোৰীগৰাকীৰ নিৰুদ্দেশ হৈ থকা সময়ত কিন্তু 3 অভিযুক্ত নিয়োজিত নাছিল এই ঘৰটোৰ নিৰ্মাণ কাৰ্যত। কিশোৰীগৰাকী নিৰুদ্দেশ হোৱাৰ সময়ত তেওঁলোকে ইয়াত কাম কৰি থকাটো নাছিল। কিশোৰীগৰাকীৰ লগত তেওঁলোকৰ যিটো ফোনৰ যোগাযোগ আৰক্ষীয়ে লাভ কৰিছে, সেই ফোনৰ যোগাযোগটোৰ পৰা এটা কথা স্পষ্ট যে তেওঁলোকৰ যিহেতু এইখন গাঁৱতে তেওঁলোকে কাম কৰিছিল আৰু সেই কাম কৰা সময়ছোৱাত তেওঁলোকৰ কিছু পৰিমাণে কিশোৰীগৰাকীৰ লগত তেওঁলোকৰ মোবাইলৰ এটা সম্পৰ্ক গঢ় লৈ উঠিছিল বা বিভিন্ন সময়ত কথা পাতিব পাৰে।
ইফালে আৰক্ষীৰ তদন্তৰ সমান্তৰালকৈ কিশোৰী হত্যাৰ ন্যায় বিচাৰি দহা থানাত উত্তাল প্ৰতিবাদ স্থানীয় ৰাইজৰ। ওলাব পাৰিলে তেখেতলোকে মানুহক নিজ দেখি পেলাই মানুহক গুৰুত্ব দিয়া নাছিলে। প্ৰশাসনে কি চৰকাৰ ধন খাই পেলাই আছে। উলিয়াই দিয়ক, যদি প্ৰশাসনে একো পদক্ষেপ নলয় আমালে উলিয়াই দিয়ক, আমি গছত বান্ধি জুই লগাই সুধিম। AJYCPৰ নেতৃত্বত হোৱা এই প্ৰতিবাদত আৰক্ষী প্ৰশাসনক প্ৰশ্নৰে থকা সৰকাৰ ৰাইজৰ। নিৰুদ্দিষ্ট হৈ থকা কিশোৰীগৰাকীৰ সন্ধান উলিওৱাত আৰক্ষী ব্যৰ্থ হোৱাৰ বাবেই অকাল মৃত্যুৰ কবলত পৰাৰ অভিযোগ ৰাইজৰ। কোনো ক্লু নাইকিয়া এটা ঘটনা, সেই ঘটনাটোৰ পিছত আমি দিনে ৰাতিয়ে লাগি ইতিমধ্যে আমি 3জনক গ্ৰেপ্তাৰ কৰিছোঁ। এইটো আপোনালোকে সকলোৱে গম পাইছে। আপোনালোকক আমি দেখুৱাই পেলাই কৰিব নোৱাৰোঁ নহয় কাম। আৰক্ষীয়ে অকল সোধপোছ কৰিয়ে গোটেই ঘটনাখিবাক ফাইলটো বন্ধ কৰি থয়। স্বীকাৰ কৰক তেখেতসকল প্ৰকৃতাৰ্থত বিফল হৈছে। আজি তেখেতসকলে আমাক স্মাৰক পত্ৰখন লৈ আমাক ঘৰলৈ যাব দিছে। আমি সেই কথা মানি ল'ম নেকি? নগাঁৱৰ পৰা কৃষ্ণ শইকীয়া, ৰহাৰ পৰা পলাশ হাজৰিকা আৰু ভিডিঅ' জাৰ্নেলিষ্ট হিতেশ ডেকাৰ সৈতে বিমল ভূষণ মহন্তৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।